হয় নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ সেউজ সংকেতৰ পিছতে যেন আনন্দময় এক পৰিৱেশৰ সৃষ্টি হৈছে। সকলোতে শাৰদীয় ৰাণী মা দুৰ্গাক আদৰিবলৈ সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মই আজি আপোনালোকক দেখুৱাব বিচাৰিম এই শাৰদীয় ৰাণী মা দুৰ্গাক আদৰাৰ বাবে ধাবা ৰেষ্টুৰেণ্টসমূহে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰেৰে সাজু হৈছে। মই দাদাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু সমাগত দুৰ্গা পূজা আৰু বহুদিন এই ব্যৱসায় বন্ধ হৈ আছিলে, এতিয়া এই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বা ক'ভিডৰ কিছু খাম কটা ফলত আকৌ এইবোৰ খুলি দিয়া হৈছে, কেনেকুৱা ধৰণৰ সাজু হৈছে? হয়, নিশ্চয়কৈ মই ক'ব লাগিব যে ক'ভিড পৰিস্থিতিৰ পিছত এতিয়া আমি পুনৰ এটা সুস্থ পৰিৱেশলৈ আগবাঢ়িছোঁ, তেনেকুৱা এটা মনোভাৱ হৈছে আৰু সেইকাৰণে মই শাৰদীয় দুৰ্গোৎসৱৰ ঠিক প্ৰাক মুহূৰ্তত মোৰ মনৰ অতিকে মৰমৰ দিহিং পাটকাই ধাবা কাম ফেমিলি ৰেষ্টুৰেণ্টখন মুকলি কৰিছোঁ। ইয়াতে সকলো ধৰণৰ মই ক'ভিড প্ৰট'কল মানি মোৰ যিমান দূৰ সম্ভৱ হয় প্ৰট'কল মানি কামখিনি কৰি যায় আমাৰ অসমৰ ৰাইজক, অসমৰ দাঁতিকাষৰীয়া মেঘালয় হওক, অৰুণাচল মিজোৰাম যিখিনি মানুহ ধাবালৈ আহে সচৰাচৰ তেওঁলোকক মই আপ্যায়ন কৰিবলৈ নিশ্চয়কৈ প্ৰতিজ্ঞাবদ্ধ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে তেওঁলোকে নামটোৰ ক্ষেত্ৰতো এটা খুব সুন্দৰ তেওঁলোকৰ উদ্দেশ্য আছে। দিহিং পাটকাই যি নাম, এখন ৰাষ্ট্ৰীয় উদ্যানক তেওঁলোকে মান্যতা দিছে অসমৰ। কিছুদিন আগতে ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছে আৰু তাৰ লগে লগে কৰোণাৰ ফলত যিহেতু কৰ্মসংস্থানৰ কাৰণে বিভিন্ন সমস্যাত পৰিছিলে আৰু তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে 2-4জনক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে এই ৰিচৰ্টখন ইয়াতে প্ৰতিষ্ঠা কৰিছে আৰু দাদাৰ সহধৰ্মিনী বাইদেউ আছে পূজা সমাগত আৰু আপোনালোকেও সাজু হৈছে ৰাইজক গ্ৰাহকসকলক আদৰিবলৈ। কেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰেৰে প্ৰস্তুত হৈছে? চাওক, ইয়াক আমাৰ থলুৱা খাদ্য সকলোখিনিৰ ব্যৱস্থা কৰা হৈছে যিমান দূৰ সম্ভৱ। যেনেকুৱা ধৰক আমাৰ বেম্বো চুট, কোমোৰা হাঁহৰ মাংস, তাৰপিছত মাছ পিটিকা, তাৰপিছত এনেকুৱা টেঙাৰ জোল, এনেকুৱা ধৰণৰ পাৰৰ জোল, এনেকুৱা টাইপৰ আমাৰ থলুৱা খাদ্য সকলোখিনি ব্যৱস্থা কৰা হৈছে আৰু লগতে ইণ্ডিয়ান, চাইনিজ, তন্দুৰ আদি সকলোখিনিৰে আপোনালোকৰ মুঠতে উন্নত মানদণ্ডৰ আপোনালোকৰ গ্ৰহণযোগ্য সকলোখিনি খাদ্যৰে ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে আহক, জুতি লওক, এইটোৱে আমি বিচাৰিছোঁ, আশা কৰিছোঁ। এইখিনিয়ে আৰু। হয়, নিশ্চয়কৈ। আচলতে তেওঁলোকে কৰোণাৰ যি বিধি বা যি প্ৰট'কল আছে, এই সম্পূৰ্ণ কৰোণা প্ৰট'কল মানি তেওঁলোকে সাজু হৈছে শাৰদীয় ৰাণী মা দুৰ্গাক আদৰিবলৈ আৰু যিসমূহ ইয়ালৈকে গ্ৰাহক আহিব, এই গ্ৰাহকসকলকো সম্পূৰ্ণ সেৱা আগবঢ়াবলৈ তেওঁলোকে সাজু হৈছে।